সেনানায়ক সকল, সেনাপতি তোমালোকে মহাৰাজৰ আদেশ শুনা হওক। ৰাজ্যত যাতে মহাৰাজৰ কোনো বিৰোধী থাকিব নোৱাৰে তাৰ প্ৰতি চকু দিবা আৰু মহাৰাজ কংসৰ শাসনত অসন্তুষ্ট হোৱাসকলক কঠোৰ হাতেৰে দমন কৰিবা। এয়াই মহাৰাজ কংসৰ আদেশ। আৰু শুন, মহাৰাজ কংসই জানিব পাৰিছে গোকুল মথুৰাৰ আসাম বিদ্ৰোহী প্ৰজাই বৃদ্ধ উগ্ৰসেনক পুনৰ ৰাজপাটত বহুৱাৰ ষড়যন্ত্ৰ ৰচিছে। সিহঁত সকলোকে নিৰ্মূল কৰিব লাগিব। এই পাখণ্ডহঁতক তীক্ষ্ণ হুলেৰে হত্যা কৰি মহাৰাজৰ পৰাক্ৰম বুজাই দিম সেনাপতি। মহাৰাজ নিৰ্ভয়ে থাকিব পাৰে সেনাপতি। যজ্ঞ প্ৰাণে প্ৰাণে পালন কৰিম সেনাপতি। ৰাজ্যৰ ঘৰে ঘৰে ঘূৰিও বিদ্ৰোহ কৰাসকলক ধৰি আনি হত্যা কৰিম, তাৰ বাবে কোনো চিন্তা নাই সেনাপতি। ধন্য ধন্য সেনানায়কসকল, তোমালোকৰ ৰাজভক্তি অতুলনীয়। অলম্বসুৰ, তুমি বৃদ্ধ উগ্ৰসেনক কাৰাগাৰত ভালদৰে নিৰীক্ষণ কৰিবা। চাবা যাতে কাৰো লগত সাক্ষাৎ কৰিব নোৱাৰে। বীৰসকল, মহাৰাজ আহিছে, কৰা হবে জয়ধ্বনি মেদিনী কপাই। জয় মহাৰাজ কংসৰ, 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 জয় মহাৰাজ কংসৰ। কালকেতু, মহারাজ, বৃদ্ধ পিতার সংবাদ কি? মহারাজ, আপোনাৰ আজ্ঞামতে বৃদ্ধ উগ্ৰসেনক বন্দী কৰি কাৰাগাৰত ৰখা হৈছে। কাৰাগাৰত কাৰো লগতে সাক্ষাতৰ সুবিধা দিয়া নাই। নিৰ্জন কোঠাত অকলে অকলে চকুলুটুকি বৃদ্ধই কাল যাপন কৰিছে মহাৰাজ। কিন্তু মই জানিব পাৰিছো গোকুল মথুৰাৰে চাম বজাই মোৰ শাসনত অতিষ্ঠ হৈ মোৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰি বৃদ্ধ পিতাক পুনৰ ৰাজসিংহাসনত বহুৱাব খুজিছে। সাৱধান হবা, মোৰ শত্ৰুক যিকোনো প্ৰকাৰে কঠোৰ খাতে দমন কৰিব লাগিব, এয়া মোৰ আদেশ। মহাৰাজ, পিছে মাজে মাজে অক্ৰূৰ আহি বৃদ্ধক নাম গুণ শুনাই থাকেহি, তেওঁকো হাতো নিষেধ কৰিম নেকি? নালাগে মহাৰাজ, অকুৰ ৰাজনীতিবিদ, কূটনীতি বিশাৰদ নহয়। ইচ্ছা কৰিলে অকুৰে মোৰ পিতৃক সাক্ষাৎ কৰিব পাৰে। সেনানায়কসকল, মহাৰাজ, তোমালোকৰ দুবাহুৰ শক্তি আজি দেৱতা কম্পিত, বাঘুকি মুচ্ছিত। তোমালোকৰ বাবে মথুৰাৰ গৌৰৱাজি উজ্বলি উঠিছে। চাবা, মোৰ শত্ৰুক গাঁৱে ভূঁৱে নগৰে চহৰে পাত পাত কৰি বিচাৰি উলিয়াই কঠোৰ খাতেৰে সিহঁতক দমন কৰিব লাগিব। পৰ্যন্ত মহাৰাজ সম্পূৰ্ণ নিৰ্ভয় থাকিব পাৰে। ৰাজ্যত মহাৰাজৰ বৃদ্ধ কৰোতাসকলক ধৰি পানি হত্যা কৰি মহাৰাজৰ প্ৰতাপ ভালদৰে বুজাই দিয়া হৈছে। মহাৰাজ, তোমালোকৰ বাবে এই সুবৃহৎ মথুৰাৰ গৌৰৱাজি জিলিকি উঠিছে। সুবাসে
কি নারদৰ কণ্ঠ যোৱা সন্মানে দেৱৰ্ষিক লৈ আহা মোৰ ৰাজপ্ৰসাদলৈ হল মহারাজ। হরি হে নারায়ণ হরি ও দেব নারায়ণ প্ৰণাম দেৱৰ্ষি কল্যাণ নমস্তে আপোনাৰ আগমনে ধন্য কৰিলে মোৰ এই মথুৰা নগৰ আহক, আহক দেৱৰ্ষি। ভাল ভোজরাজ পিছে ভোজরাজ তোমার ব্যবহারত মই নথৈ আনন্দিত হয়েছো কিন্তু এ রাজসভার মাঝে তুমি নিশ্চিন্ত থকাৰ মই কাৰণ- নিশ্চিন্ত হৈ থকা নাই দেৱৰ্ষি মোৰ এই সুদক্ষ চোৰাংচোৱা আৰু সেনানায়কসকলৰ দ্বাৰা প্ৰহৰে প্ৰহৰে মই ৰাজ্যৰ বতৰা সংগ্ৰহ কৰি আছো নহয় নহয় ভোজরাজ তুমি রাজ্যৰ বিষয়ে নিশ্চিন্ত থকাই উচিত হা? কারণ তোমার বিরুদ্ধাচরণকারী এই ত্রিজগতত কোনোই নাই পিছে ভোজরাজ দেব- তোমার অবিবাহিত ভগ্নী দৈবকীর বিবাহর কথা চিন্তা নকৰা কি দৈৱকী মোৰ প্ৰাণাধিক স্নেহৰ ভূমি না না অৱশ্যেই সঁচা দেৱৰ্ষি ব্যস্ত থাকি মই ৰাজকাৰ্যত বিস্মৃত হৈছিলোঁ দয়কীৰ বিবাহৰ কথা পিছে কওকচোন বাৰু দেৱৰ্ষি আছে নেকি কোনোবা যোগ্য বৰ যাক মই ভগ্নীপতি ৰূপে লম আকোৱালি আছে আছে ভোজরাজ যাদব প্রধান বহুদেব যাদব প্রধান বহুদেব তেও রূপে গুণে দৈবকীর যোগ্য কিন্তু কিন্তু মহাজ্ঞানী বহুদেৱে কৰিব জানো দ্বিতীয় বিবাহ রাজন তেও মহা যশস্বী পুরুষ হয় তেওঁৰ বাদে দৈবকীৰ যোগ্য কোনো নোলাব বেশ। ৰাজাজ্ঞা বুলি চলেৰে মান্তি কৰাবা বেশ বেশ কথা সেয়ে হ'ব তেন্তে পিছে ৰাজন আমি এতিয়া বিদায়হে মাগিছো এ হৰিহে নাৰায়ণ মোৰ প্ৰাণ দেৱ গছৰ পুলি ৰোপণ কৰা যত্ন কৰিলি নবুঝলি দেবতার সালনা বহুদেব দৈবকীর অষ্টম সন্তান নারায়ণর পূর্ণ অবতার দ্বারা তোর অলপতেই পতন হব হে প্রভু নারায়ণ তোমার ইল্লাসায় অলপতে ধন্য বই নিক্ষিণ নারদ নারায়ণ 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 কালকেতু মহারাজ তুমি রাজজ্ঞা প্রদান করি যাদব প্রধান বহুদেবক মাতি আনা মোৰ ৰাজপ্ৰাসাদলৈ হল মহারাজ। সেনানায়কসকল যাদৱ প্ৰধান বসুদেৱ হ'ব দৈৱকীৰ বৰ তেনেহ'লে আৰু অপেক্ষা কিহৰ তোমালোকে বিবাহ মহোৎসৱৰ আয়োজন কৰা চহৰৰ বাট পথসমূহ পৰিষ্কাৰ কৰি দিয়া বিচিত্ৰ তোৰণ সজোৱা ৰাজভৰণৰ দুৱাৰ খুলি দিয়া অতিথি ব্ৰাহ্মণ সজ্জনক আমন্ত্ৰণ কৰা উৎসৱৰ আয়োজন কৰা চাবা যাতে এই বিবাহৰ আয়োজনত কোনো ত্ৰুটি থাকিব নোৱাৰে এয়া মোৰ আদেশ মহারাজ
আহা বসুদেৱ, তোমাৰ বাবে মই অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছো। ৰাজন, ৰাজভক্তি কৰো নিবেদন, প্ৰণিপাত গ্ৰহণ কৰিবা বসুদেৱ। গ্ৰহণ কৰি কৃতাৰ্থ কৰক। কিন্তু ৰাজন, এনে অপ্ৰত্যাশিতভাৱে আহ্বান জনোৱাৰ কাৰণ জানিব পাৰোনে? তোমাৰ দৰে গুণী জ্ঞানী ব্যক্তিৰ মোক খুবেই প্ৰয়োজন, আৰু সেইবাবে তোমাক মনে মতাব লগা হ'ল বসুদেৱ। অবাবত প্ৰশংসা কৰি লজ্জিত নকৰিব ৰাজন। অনুগত ৰজা মাথোৱা, গতিকে কি হয় কৰক আদেশ। আদেশ নহয় বসুদেৱ, ৰাজন, আছে মোৰ এটি অনুৰোধ। অনুৰোধ কোৱা, পাৰিবানে অনুৰোধ ৰক্ষা কৰি কৰিব কৃতাৰ্থ এই কংস ৰাজনক? সাধ্য মানে কৰিম পালন। তেনেহলে শুনা বসুদেৱ, দৈৱকী মোৰ প্ৰাণাধিক স্নেহৰ ভাৱে দৈৱকী পূৰ্ণ যৌৱন দৈৱকী, দৈৱকীৰ পানী গ্ৰহণ কৰি কৃতাৰ্থ কৰিব লাগে তুমি এই কংস মহাৰাজ। আছে জানো কিবা আপত্তি তোমাৰ? ই কি সম্ভৱ মহাৰাজ? মই যে বিবাহিত, আৰু দৈৱকীৰ দৰে ৰাজকন্যাৰ পানী গ্ৰহণ কৰাৰ উপযুক্ততা মোৰ এতিয়াও হোৱা নাই। নাই, মোক ক্ষমা কৰক ৰাজন। ক্ষমা কৰাৰ অভ্যাস এই কংসৰ নাই। ৰাজন, নাই, তুমি একো চিন্তা কৰিব নালাগে, মই সকলো ব্যৱস্থা সম্পূৰ্ণ কৰি ৰাখিছো। তুমি কেৱল এই বিবাহত সন্মতি প্ৰদান কৰা বসুদেৱ। কিন্তু কোনো কিন্তু নাই বসুদেৱ, এই বিবাহ হবই লাগিব। ই কেৱল মোৰ অনুৰোধ নহয়, এই ভাৰতবৰ্ষত মথুৰাৰ ৬১ ৰজা মই, মোৰ ভয়ত হুৰা নাগ গন্ধৰ্ব যক্ষ কিন্নর সকলো তীখাই কম্পমান। কংসৰ আদেশ অমান্য কৰিলে কি হ'ব পাৰে তোমাৰ ঘটিব প্ৰমাদ। বসুদেৱ, তুমি কোনো চিন্তা কৰিব নালাগে, মই সকলো ব্যৱস্থা কৰি ৰাখিছো। এই বিবাহ হবই লাগিব। তেন্তে ৰাজন, সেয়াই যদি ৰাজ আজ্ঞা হয়, অনুগত প্ৰজা হিচাপে মই তাক পালিবই লাগিব। তথাপিতো মহাৰাজে এবাৰ চিন্তা কৰি চাওক। অৱশ্যেই কোনো চিন্তা নকৰাকৈ কংস মহাৰাজে কোনো কামেই নকৰে বসুদেৱ। কালকেতো মহারাজ, বসুদেৱই হব দৈৱকীৰ উপযুক্ত বর। এনেহলে আৰু অপেক্ষা কিহৰ? ৰাজ্য জুৰি তুমি বিবাহৰ জাননী দিয়া, বিচিত্ৰ তোৰণ সজোৱা, উৎসৱৰ আয়োজন কৰা, ৰাজভঁৰালৰ দুৱাৰ খুলি দিয়া, অতিথি ব্ৰাহ্মণ সজ্জনক বিবাহলৈ আমন্ত্ৰণ কৰা, উৎসৱৰ আয়োজন কৰা, মহোৎসৱৰ আয়োজন কৰা। অহা সপ্তাহত বসুদেৱ দৈৱকীৰ বিবাহ।